আজি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত নতুনকৈ মন্ত্ৰীৰ শপত গ্ৰহণ কৰিব 12 জনকৈ বিধায়কে। পুৰণিৰ সংমিশ্ৰণেৰে কেন্দ্ৰীয় নেতৃত্বৰ চিল মোহৰৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে মন্ত্ৰীৰ তালিকা। উত্তৰ অসমৰ পৰা মন্ত্ৰীসভাত পুনৰ স্থান লাভ কৰিলে ডক্টৰ ৰণোজ পেগুৱে। লগতে অশোক সিংঘালেও লাভ কৰিলে পুনৰবাৰ স্থান। উজনি অসমৰ পৰা মন্ত্ৰিত্ব লাভ কৰিছে বিমল বৰা, সুশান্ত বৰগোহাঁয়ে। মধ্য অসমৰ পৰা মন্ত্ৰীসভাত স্থান লাভ কৰিলে পীযুষ হাজৰিকা আৰু অগপৰ কেশৱ মহন্তই। প্ৰথমবাৰ বিধায়িকা হৈ মন্ত্ৰিত্বৰ সোৱাদ ল'ব মঙলদৈ সমষ্টিৰ বিধায়িকা নীলিমা দেৱীয়ে। আনহাতে নামনি অসমৰ পৰা মন্ত্ৰীসভাত স্থান লাভ কৰে পুনৰবাৰ জয়ন্ত মল্ল বৰুৱা আৰু অশ্বিনী ৰাজ চৰকাৰ, লগতে বিশ্বজিৎ দৈমাৰীয়ে। আৰু ইফালে বৰাকৰ পৰা মন্ত্ৰিত্ব লাভ কৰিলে কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে। আজি দিনৰ 12:45 খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰত মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব HBS 2.0 মন্ত্ৰীসভাৰ এইসকল মন্ত্ৰীয়ে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰাব নতুন মন্ত্ৰীৰ শপত বাক্য। নামটো শুনি ভালে লাগিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৃতজ্ঞতা জনালোঁ যে তেখেতে আকৌ এবাৰ নিজৰ টীমত মোক স্থান দিছে। আৰু মই ভাবোঁ যে অহা 5 বছৰ ৰাইজে হিয়াউজাৰী যিটো আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টী আৰু NDAক দিছে আৰু আমি যিখিনি সংকল্প লৈছিলোঁ ৰাইজৰ সন্মুখত, এই সংকল্পবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সম্পূৰ্ণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন যে অসমখন 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত হ'ব লাগে, তাৰ বাবে আমি কাম কৰিম। এই মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীৰ লগত যোনজনে নাথাকক কিয় কাম কৰিব নোৱাৰিলে দিগদাৰী আছে। প্ৰথমতে আমি মা কামাখ্যা শ্ৰীচৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু বিশেষকৈ আপোনালোকক ধন্যবাদ। আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, আমাৰ শ্ৰদ্ধাৰ গৃহমন্ত্ৰী অমিত শ্বাহজী, আমাৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনজী আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু জ্যেষ্ঠ নেতৃত্ব সকলে আমাৰ ওপৰত যি আস্থা আৰু বিশ্বাস প্ৰকট কৰিলে, তাৰ কাৰণে আমি মূৰ দোৱাই তেওঁলোকে শ্ৰীচৰণে প্ৰণাম জনাইছোঁ, ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ যে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব দিবলৈ গৈ আছে। মই লগে লগে ভাৰতীয় জনতা পাৰ্টি, আমাৰ কেন্দ্ৰীয় নেতৃত্ব, ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সভাপতি নীতিন নবীন ডাঙৰীয়া, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ অসমৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া ধৰি সকলো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বক মই ধন্যবাদ জনাওঁ। বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে যোৱা বছৰো তেওঁ প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰীসভাত আমাকো মন্ত্ৰীসভাৰ এজন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। বিগত মন্ত্ৰীসভাটো কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিলে আৰু অসমৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা জনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দায়িত্ব প্ৰদান কৰিছিলে, নিষ্ঠা সহকাৰে আন্তৰিকতাৰে ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কৰিবৰ কাৰণে আপ্ৰাণ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছিলোঁ। আৰু মঙলদৈ সমষ্টিৰ প্ৰথমবাৰৰ বাবে বিধায়িকা হৈ নীলিমা দেৱীয়ে লাভ কৰিলে মন্ত্ৰিত্ব। মন্ত্ৰী হিচাপে শপত ল'বলৈ নিজ বাসগৃহৰ পৰা গুৱাহাটীলৈ ৰাওনা নীলিমা দেৱী। সমষ্টিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। নিশ্চয়কৈ 50 নম্বৰ মঙলদৈ বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ কাৰণে বিধায়িকা হৈয়ে মন্ত্ৰিত্ব লাভ কৰিলে নীলিমা দেৱীয়ে আৰু ইতিমধ্যে তেওঁৰ বাসগৃহৰ পৰা গুৱাহাটীলৈকে ৰাওনা হ'বৰ কাৰণে সাজু হৈছে। এয়া মঙলদৈবাসী ৰাইজৰ সৈতে এতিয়া নীলিমা দেৱীয়ে মন্ত্ৰিত্বৰ কাৰণে শপত ল'বৰ কাৰণে
যাত্ৰা আৰম্ভ কৰিব আৰু মঙলদৈবাসী ৰাইজে এই ধৰণে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে যিহেতু মঙলদৈৰ পৰা প্ৰথমবাৰ বিধায়িকা হৈয়েই মন্ত্ৰিত্ব লাভ কৰাক লৈ শুভেচ্ছা জ্ঞাপন কৰিছে সকলোৱে এয়া মঙলদৈবাসী ৰাইজে শুভেচ্ছা জনাইছে আচলতে বিধায়িকা হৈয়েই মন্ত্ৰিত্ব লাভ কৰিলে আজি শপত গ্ৰহণো কৰিব হয় মানে আজি এই যাত্ৰাত মোৰ লগত মোৰ দলৰ কাৰ্যকৰ্তা শুভাকাংক্ষীসকলো আছে আৰু শপত গ্ৰহণ গতিকে এটা বেলেগ এটা অনুভৱ কাৰণ বিধায়িকা হৈছিলোঁ কালি নভবাকৈয়ে মন্ত্ৰিত্বও লাভ কৰিলোঁ দক্ষ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁৰ লগত থাকি মোক কাম কৰাৰ সুবিধা দিয়াৰ বাবে মনটো উগুল থুগুল হৈ আছে শপত ল'ব গৈ আছে এই উগুল থুগুলটো থাকিবই কাৰণ বিভিন্ন এতিয়া নতুন এটা বস্তু যিমান যি ক'লেও দলৰ সাংগঠনিক কামৰ লগত জড়িত হোৱা সেইটো বস্তু বেলেগ আৰু এইটো সম্পূৰ্ণ এটা পৃথক এটা মানে অমন্ত্ৰিত এটা সেৱা ৰাইজৰ সেৱা ক'ৰবাত যদি কিবা ভুল হৈ যায় যাতে মই ৰাইজৰ ওচৰত যাতে অপৰাধী হ'ব নালাগে সেই কথাটো অনবৰত আপুনি সংস্কৃতত শপত লৈছিলে বিধানসভা অসমীয়াত ল'ম সেইবাৰ বিধায়িকা হিচাপে মই হেৰিত লৈছিলোঁ সংস্কৃতত এইবাৰ মই অসমীয়াত ল'ম বুলি ভাবিছোঁ কি ক'ব যে অসমবাসীয়ে এগৰাকী মহিলা নেত্ৰী হিচাপে আপোনাক জানে আপোনাৰ দলীয় কৰ্মীসকলে জানে এতিয়া আপুনি ৰাইজৰ মাজলৈ যাব লাগিব সমগ্ৰ অসমৰ হৈ কাম কৰিব লাগিব মন্ত্ৰিত্ব লাভ কৰাৰ পিছত কি ক'ব তেতিয়া এগৰাকী দলৰ কাৰ্যকৰ্তা হিচাপে ৰাইজৰ মাজত পৰিচিত আছিলোঁ এতিয়া এটা মানে যিমান যি ক'লে চৰকাৰখনৰ লগত জড়িত হ'ম আৰু ৰাইজক মানে মই সকলোৱে দিহা পৰামৰ্শ দিয়ক যাতে যিটো দায়িত্ব সেইটো দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা দিহা পৰামৰ্শ মই সদায় বিচাৰিম কাক ধন্যবাদ জনাব আপুনি বিধায়িকা হ'ল মন্ত্ৰিত্ব লাভ কৰিলে মূলতঃ কাক ধন্যবাদ প্ৰথম কিন্তু মোৰ ভাৰতীয় জনতা পাৰ্টিটো মোৰ মানে ধন্যবাদৰ প্ৰাপ্ত কিয় আজি দলৰ লগত যদি মই কাৰ্যকৰ্তা হিচাপে জড়িত নহ'লোঁ হয় আজি নীলিমা দেৱী গৃহিণী হ'লে কিন্তু মানুহে নাজানিলে হয় গতিকে আজি দলৰ যিখিনি দায়িত্ব ভাৰতীয় জনতা পাৰ্টীয়ে আজি পৰিচয় দিছে সন্মান দিছে দলৰ ওচৰত সদায় মহিলা হিচাপে মহিলাৰ হৈ কাম কৰি যোৱাৰ এটা আপোনাৰ ইচ্ছা আছে বুলি কৈছে মহিলা হিচাপে মহিলা সবলীকৰণৰ কথা কৈ আহিছে আপোনালোকৰ চৰকাৰখনে কি ক'ব সেই ক্ষেত্ৰত চাওক মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰচেষ্টা মহিলাসকলক আগুৱাই নিয়াৰ এখন অকল ৰাজনৈতিক মানে পথাৰখনৰ কথা কোৱা নাই মই অৰ্থনৈতিকভাৱে হওক শিক্ষাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত কিন্তু আজি মহিলা যথেষ্টখিনি আগুৱাই গৈছে তাত কিবা অলপ যদি বাকী আছে এই 5টা বছৰত তেখেতৰ লগত থাকি এগৰাকী মহিলা বিধায়িকা হিচাপে মই চেষ্টা কৰিম সকলোকে অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ দলীয় মানে সকলো সুবিধা লওক তেওঁলোকে চৰকাৰৰ লগতে আগ্ৰহ থাকিব লাগিব দলে চৰকাৰে সুবিধা দিলেই নহ'ব মানুহক কাম কৰা এটা মানসিকতা থাকিব লাগিব সেইখিনি সকলোৰে হওক যাতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভবাৰ দৰে যাতে আমি সকলোৱে একত্ৰিত হৈ শক্তিশালী মানে আমাৰ নাৰী আৰু শক্তিশালী অসম শক্তিশালী ভাৰত যাতে গঢ় দিব পাৰোঁ শেষত সুধিম মন্ত্ৰিত্ব ঘোষণা হ'ল কি বিভাগ পালে বেছি ভাল লাগিব বা কি বিভাগ পাব বুলি আমি তেনেকুৱা এইটোৱে লাগিব বুলি কোৱা নাই যিটো মোৰ কাৰণে ধৰক এগৰাকী মহিলা হিচাপে মই সমাজ সেৱাটো মানে জেনেৰেলি ইমান দিন দলত থাকি কিন্তু ৰাইজৰ সেৱা কৰাই এটা সেইটো সুবিধা পাই আহিছিলোঁ এতিয়াও যদি তেনেকুৱা ধৰণৰ এটা মোক বিভাগ দিয়ে মই ভাল পাম আচলতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মন্ত্ৰিত্ব লাভ কৰাৰ পিছত আমি এয়া নীলিমা দেৱী মন্ত্ৰিত্ব লাভ কৰাৰ পিছত তেওঁ এতিয়া তেওঁৰ বাসগৃহৰ পৰা আচলতে গুৱাহাটীলৈকে ৰাওনা হ'ব আৰু দলীয় কৰ্মী লগতে মঙলদৈবাসী আৰু ইফালে দ্বিতীয়বাৰৰ বাবে মন্ত্ৰিত্বৰ শপত ল'ব ঢেকীয়াজুলিৰ 3বাৰৰ বিধায়ক অশোক সিংঘালে অশোক সিংঘালক মন্ত্ৰিত্ব প্ৰদান কৰাত উৎফুল্লিত হৈছে ঢেকীয়াজুলিবাসীৰ ৰাইজ পূৰ্বৰ কাৰ্যকালত মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ সময়ত তেওঁ নিষ্ঠা স্বচ্ছতা আৰু কৰ্মদক্ষতাৰ প্ৰশংসা কৰে সমস্তবাসীয়ে ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ 3বাৰৰ বিধায়ক অশোক সিংঘালে দ্বিতীয়বাৰৰ বাবে মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰিব আজি আৰু ইয়াকে লৈ ঢেকীয়াজুলিবাসী উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ 3বাৰৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী অশোক সিংঘালে দ্বিতীয়বাৰৰ বাবে মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰিব আজি কি ক'ব দ্বিতীয়বাৰৰ বাবে মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰিব অশোক সিংঘালে হয় আমি ঢেকীয়াজুলিবাসী হিচাপে অতি গৌৰৱান্বিত অনুভৱ কৰিছোঁ কিয়নো যোৱাটো 5 বছৰ কাৰ্যকালত তেওঁৰ যিসকল কাম তেওঁ হাতত লৈছিলে তেওঁ একমাত্ৰ মন্ত্ৰী আছিলে যে নিজৰ ফাইলখিনি কমপ্লিট কৰি তেওঁৰ কাৰ্যকালো সম্পূৰ্ণ হৈছে তেওঁৰ কাৰ্যকালৰ লগত তেওঁৰ কামখিনিও অতি সুন্দৰকৈ সম্পন্ন কৰিছে য'ত কোনো অভিযোগ নাছিলে আৰু সেই গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাব খুজিছোঁ যে আমাৰ ঢেকীয়াজুলি সমষ্টিৰ পৰা নেতৃত্ব দিয়া ইয়াৰ পৰা
এজন বিধায়ক আপুনি নিৰ্বাচিত কৰি আমাক যে মানে গৌৰৱ অনুভৱ কৰাইছে তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জনাইছোঁ। তাৰ লগত আজি ঢেকীয়াজুলিবাসী অতিকে আনন্দিত যে আমাৰ ইয়াৰ পৰা ঢেকীয়াজুলিৰ পৰাই এজন বিধায়ক আজি সমগ্ৰ অসমতে মন্ত্ৰিত্ব লাভ কৰিব আৰু চবতকৈ আমি উপকৃত হ'ম বুলি আমি আশা ৰাখি অতিকে আনন্দিত হৈছোঁ। স্থানীয় লোক আছে, কি ক'ব? পোনপ্ৰথমতে মই অশোক সিংহল ডাঙৰীয়াক শুভেচ্ছা জনালোঁ আৰু বহুত ভাল লাগিছে, তেখেতে বহুতো উন্নয়নৰ কাম কৰিছে আৰু বিশেষ একো গৌৰৱ অনুভৱটো বিশেষকৈ আমি কৰিছোঁৱে যে তেখেতে ইমান বছৰ ধৰি আমাৰ অসুবিধা তেওঁক গোটেইখিনি সুবিধা কৰি দিছে। ইমানেই কৈ মই ধন্যবাদ। আৰু লোক আছে, তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'ব আজি মন্ত্ৰিত্ব মাননীয় এয়া HBS 2.0 মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে মা কামাখ্যাৰ আশীষ ল'লে কৌশিক ৰায়ে। বৰাকৰ পৰা কৌশিক ৰায়ে মন্ত্ৰিত্ব লাভ কৰিছে পুনৰবাৰ। বৰাকবাসীক মন্ত্ৰী হিচাপে পুনৰবাৰ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে আৰু আজি পুনৰবাৰ মন্ত্ৰীৰূপে শপত লোৱাৰ পূৰ্বে মা কামাখ্যাৰ আশীষ ল'বলৈ পুৱাই উপস্থিত হ'ল কামাখ্যা ধামত। কৌশিক ৰায়ে মা কামাখ্যা দৰ্শন কৰিলে। মা কামাখ্যা দৰ্শন কৰি তেওঁ ওলাই আহিছে, পত্নীৰ লগত আছে আৰু কৌশিক ৰায় ডাঙৰীয়া আছে। মই কথা পাতিব চেষ্টা কৰিম। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি কালিও কৈছিলে প্ৰত্যেকটো শুভ কামৰ আগত আপুনি মা কামাখ্যা আহে। মা কামাখ্যা আপুনি যি অৱস্থাত আছে, মা কামাখ্যাৰ অৱদান যথেষ্ট আছে। আজি এইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ আগতে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ মই ইয়াতে আহিছোঁ। মোৰ জীৱনত আজি যি জেগাতে আছোঁ, মা কামাখ্যাৰ আশীৰ্বাদ আছে আৰু সেইকাৰণে মা কামাখ্যাৰ আশীৰ্বাদ লৈ মই প্ৰতিখন কাম কৰি দুবাৰ বিধানসভাত নিৰ্বাচিত হৈছোঁ, দুবাৰ মন্ত্ৰীকে হৈছোঁ। সেইকাৰণে আজিও শপত গ্ৰহণ কৰাৰ পূৰ্বে মা কামাখ্যাৰ আশীৰ্বাদ লৈছোঁ যাতে অহা দিনত অসমৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে, অসমৰ কাৰণে যাতে ভালকৈ কাম কৰিব পাৰে। ডেভেলপমেণ্টৰ কথা কোৱা হয়। বৰাক ভেলীত বিগত সময় যে চাব যায় 5টা বছৰ যথেষ্ট ডেভেলপমেণ্ট হৈছে আৰু ডেভেলপমেণ্টৰ কাৰণে 2টা বছৰত আপুনি 1.5 বছৰ সময় পাইছিলে, কাম যথেষ্ট কৰিবলগীয়া আছে। মা কামাখ্যাৰ আশীৰ্বাদ সদায় থাকিব লাগে, তাৰ অবিহনে একো নহ'ব। জয় মা কামাখ্যা। আপোনালোকে অকলে ভালে থাকিব, অকলে সহায় সহযোগ কৰিব আৰু অকলে আপোনালোকৰ কাৰণেও মা কামাখ্যাৰ চিত্ৰণৰ প্ৰাৰ্থনা কৰিম। এটা কথা সুধো, যিহেতু দেশৰ মন্দাৱস্থা চলি আছে, গতিকে যি ডিপাৰ্টমেণ্ট নিদিয়ে ব্যয় সংকোচনৰ ক্ষেত্ৰত আপোনালোকৰ এটা চেলেঞ্জেছ আহিব বুলি ভাবেনে আপোনালোকে? নাই, এইটো নহয়। আৰু ভাৰতবৰ্ষ এতিয়া এটা সমৃদ্ধশালী ৰাষ্ট্ৰ হ'বলৈ গৈ আছে আৰু এইটো হ'ল মানে যিটো আমাৰ চলি আছে গ্ল'বাল ক্ৰাইচিছ, এইটো কালি যে ভাৰতবৰ্ষৰ কাৰণে এইটো নহয়, এইটো ধীৰে ধীৰে এইটো ঠিক ঠাক হ'ব। কিন্তু ভাৰতবৰ্ষৰ বৰ্তমান যিটো ব্যৱস্থা আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত যেনেকুৱা ভাৰতবৰ্ষৰ সকলো ৰাজ্যত, সকলো প্ৰান্তে খুব ভালকৈ কাম চলি আছে আৰু সকলো জাতি জনগোষ্ঠী, সকলো ভাষা ভাষী প্ৰত্যেক ভাৰতীয়ৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত ভাল কাম চলি আছে। ফিচাৰী আৰু যিহেতু আপুনি ভেটেনেৰী লাভ কৰিছিলে, যথেষ্ট ডেভেলপমেণ্ট আনিছিলে, নতুনত্ব আনিছিলে, গতিকে সেই ডিপাৰ্টমেণ্ট যদি পোৱা যায় বেয়া নহ'ব। It is totally honorable Chief Minister Dr. হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ এইটো এখতিয়াৰৰ ভিতৰত পৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰিব, আমি নিষ্ঠা আৰু সততাৰ সহিত কাম কৰি যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিম আৰু আপোনালোকৰো সহায় সহযোগ বিচাৰিছোঁ। থেংক ইউ। মন্ত্ৰীৰূপে শপত লোৱাৰ পূৰ্বে কৃষ্ণেন্দু পালেও মা কামাখ্যাৰ আশীষ ল'লে। মা কামাখ্যা ধামত উপস্থিত হৈ পূজা অৰ্চনা আগবঢ়ালে। নিষ্ঠা সততাৰে যি দায়িত্বই পালন নকৰক কিয় বা যি দপ্তৰেই তেওঁক অৰ্পণ নকৰক কিয়, সেই দায়িত্ব সততাৰে পালন কৰাৰ অংগীকাৰ লৈ মা কামাখ্যাৰ আশীষ ল'লে। খানাপাৰাস্থিত জ্যোতি বিষ্ণু কলা কেন্দ্ৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। বলেন।
নিশ্চয়কৈ জয়ন্ত, বহু প্ৰতীক্ষিত সেই সময় 12:45 শপত গ্ৰহণ হ'ব। 12গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু এই 12গৰাকী মন্ত্ৰীৰ ভিতৰত দেখিবলৈ পোৱা গৈছে 8গৰাকী পূৰ্বতে মন্ত্ৰীৰ দায়িত্বত আছিলে আৰু নতুনকৈ 4গৰাকী অৰ্থাৎ নতুন 4খন মুখৰ মন্ত্ৰীৰ দায়িত্ব তেখেতসকলে গ্ৰহণ কৰিব। গতিকে জ্যোতি বিষ্ণু কলাক্ষেত্ৰৰ আমি ভিতৰ ভাগৰ পৰিৱেশ কিছু দেখিবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত ইতিমধ্যে সজাই পৰাই তোলা হৈছে, কাৰণ সেই বিশেষ সময়খিনি আৰু আজি বিশেষ এই গুৰুত্বপূৰ্ণ দিনটোত বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ প্ৰথমবাৰৰ বাবে বৰ্ধিত যি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, এই সম্প্ৰসাৰণৰ আজি শপত গ্ৰহণ কাৰ্যসূচী। গতিকে সেই শপত গ্ৰহণ কাৰ্যসূচী ইতিমধ্যেই সাজু কৰি তোলা হৈছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত। আৰু প্ৰেক্ষাগৃহত আমি এই মুহূৰ্তত মূল মঞ্চখন প্ৰথমে দেখিবলৈ চেষ্টা কৰিম, য'ত মূল মঞ্চৰ দেখিবলৈ পোৱা গৈছে এই মূল চকীখনত ৰাজ্যৰ ৰাজ্যপাল বহিব আৰু তাৰ কাষতে দেখিবলৈ পোৱা গৈছে যে এই মুহূৰ্তত দুই কাষে ছখনকৈ চকী ৰখা হৈছে, 12খন চকী ৰখা হৈছে। যি নৱ নিযুক্ত বা নতুন দায়িত্ব লাভ কৰিব 12গৰাকী মন্ত্ৰী, তেখেতসকলৰ বাবে আছুতীয়াকৈ ইয়াত আসন ৰখা হৈছে আৰু তেখেতসকলৰ দায়িত্ব শপত গ্ৰহণ কৰিব একাদিক্ৰমে। 12:45 লগে লগে আৰম্ভ হ'ব শপত গ্ৰহণ কাৰ্যসূচী আৰু তাৰ সন্মুখ ভাগৰ যদি আমি চাওঁ যে তেতিয়াহ'লে দেখিবলৈ পোৱা হৈছে বৃহৎ এই প্ৰেক্ষাগৃহত 5000 আসনযুক্ত এই প্ৰেক্ষাগৃহত আসনসমূহ পূৰ কৰিব। সেই কিছু সময় পিছতে ইয়াৰ বিভিন্ন স্থানৰ পৰা আমন্ত্ৰিত সেইসকল অতিথিসকলে তেখেতসকলে উপস্থিত থাকি তেখেতসকলে পূৰ কৰিব আৰু তাৰ কাৰণে দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে সাজু কৰি ৰখা হৈছে। আৰু যদি আমি সন্মুখৰ আসনসমূহ চাবলৈ যাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে ৰাজ্য চৰকাৰৰ 4গৰাকী মন্ত্ৰী এই সন্মুখ ভাগৰ চিটত আসন দিয়া হৈছে আৰু ঠিক একেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ৰাজ্যপাল যিহেতুকে মূল মঞ্চত উপস্থিত থাকিব, ঠিক একেদৰে দেখিবলৈ পোৱা গৈছে তাৰ সন্মুখ ভাগতে এয়া বিধানসভাৰ অধ্যক্ষ উপস্থিত থাকিব। গতিকে এই আসনসমূহ এইদৰে সাজু কৰা হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ 4গৰাকী মন্ত্ৰীৰ বাবে তেখেতসকলৰ সন্মুখ ভাগত আসন ৰখা হৈছে আৰু ঠিক একেদৰে তাৰপিছত যিসকল নিমন্ত্ৰিত অতিথি, সেই নিমন্ত্ৰিত অতিথিসকলৰ কাৰণে এইদৰে সুকীয়াকৈ আসনসমূহ ৰখা হৈছে। গতিকে মুঠৰ ওপৰত ক'ব পাৰি এটা সৰ্বাংগী যি পৰিৱেশ, সেই পৰিৱেশ সুন্দৰভাৱে চলাই নিবৰ বাবে তেখেতসকলৰ ইতিমধ্যে প্ৰশাসনীয় যি ব্যৱস্থা, সেই ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে। কাৰণ মাজত আৰু কেইটামান মুহূৰ্ত আৰু তাৰ পিছতে আৰম্ভ হ'ব এই কাৰ্যসূচী আৰু যি কাৰ্যসূচী যি অনুষ্ঠানক লৈ অধীৰ অপেক্ষাৰে বাট চাই আছিলে। যোৱাকালিৰ এই সময়খিনিলৈকে সকলোৱে অপেক্ষাৰত সময় আছিলে, যি সময়খিনিত আচলতে স্পষ্ট হৈ প্ৰকাশ হ'ব পৰা নাছিল আচলতে কোন মন্ত্ৰী লাভ কৰিব। কিন্তু সন্ধিয়াৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ এখতিয়াৰৰ অধীনৰ সবল আৰু শক্তিশালী এখন মন্ত্ৰীসভা তেখেতে ইতিমধ্যেই ঘোষণা কৰিছে। আৰু সেই ঘোষণা কৰা মন্ত্ৰীসভা যদি চোৱা যায় তেতিয়াহ'লে কেইবাটাও কাৰণত আচলতে অভিজ্ঞ পুষ্ট এখন মন্ত্ৰীসভাৰ সেয়া যেন চিম্বল এই কথাখিনি প্ৰতীয়মান হৈছে। কাৰণ 8গৰাকী আমি যদি চাওঁ যে ইতিমধ্যে যি 4গৰাকী মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে, তেখেতসকলে কেবিনেট মৰ্যাদা লাভ কৰিছে। আটাইকেইগৰাকী পূৰ্বৰে দক্ষ বা বিভাগীয় তেখেতসকলে বিভিন্ন সময়ত তেখেতসকল অভিজ্ঞ পুষ্ট আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে সম্প্ৰসাৰিত হোৱা মন্ত্ৰীসভাৰ তালিকাখনত দেখিবলৈ পোৱা গৈছে 12গৰাকী মন্ত্ৰীৰ ভিতৰতে পূৰ্বতে 8গৰাকী মন্ত্ৰী তেখেতসকলে দায়িত্ব অৰ্পণ কৰিছিল। আৰু যদি চোৱা হয় সেইধৰণে মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ বিভাগীয় দায়িত্বসমূহ গ্ৰহণ কৰি তেখেতসকলে আগবাঢ়ি গৈছিলে। মন্ত্ৰী অশোক সিংঘালৰ কথাও আমি সেইধৰণে চাব লাগিব। গতিকে তেখেতক গুৰুত্বপূৰ্ণ বিভাগসমূহ স্বাস্থ্য বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ লাভ কৰিছিলে। একেদৰে দেখিবলৈ পোৱা গৈছিলে যে নতুনকৈ গৃহ আৰু বিত্ত বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাততে ৰখাৰ সম্ভাৱনা অধিক। কাৰণ ইয়াৰ পূৰ্বে বিত্ত বিভাগৰ দায়িত্ব যে মুখ্যমন্ত্ৰীৰ হাততে থাকিব তাৰ ইংগিতো দিছিল। কাৰণ বাজেটৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। বাজেট বিষয়ক লৈ ইতিমধ্যে আলোচনাতো তেওঁ মিলিত হৈছিল। হৈছে মঙলদৈ সমষ্টিৰ পৰা তেখেতক পোৱা হৈছে, অজয় ৰায় চৰকাৰক দিয়া হৈছে আৰু অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক দিয়া হৈছে। নিশ্চয় বলেন লক্ষণীয় হ'ব দপ্তৰ বিতৰণ কেনেদৰে কৰা হয়, কোন মন্ত্ৰীক কি দপ্তৰৰ দায়িত্ব অৰ্পণ কৰা হয় সেয়া লক্ষণীয় হ'ব। 12:45 সেই বিশেষ ক্ষণ য'ত HBS 2.0 যথেষ্ট শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি ৰাইজৰ সেৱাৰ বাবে উন্নয়নৰ স্বাৰ্থত, বিকাশৰ স্বাৰ্থত আগবাঢ়িব HBS 2.0। ধন্যবাদ।